উপস্থিত থকা সকলো মোৰ পৰিয়ালৰ সদস্যসকল, ইয়াতে মোৰ বৰ জীয়ৰী জুৰিমণি মুদৈ জীৱন বহু সুখৰ মুদান তেওঁ আনন্দ প্ৰকাশৰ নগাঁও দাই এই কিতাপখন চব্জি আজি উদ্বোধন কৰিব কাৰণে বাপতে আগবঢ়াই দিলে। ইয়াতে অনেক ভুল ভ্ৰান্তি অনেক বিপদ হ'ব পাৰে, সকলো সংৰক্ষণ কৰি আগলৈকে এনেকৈ তেওঁৰ লিখনিৰ যি পাতনি আজি এইখন উদ্বোধন আচলতে গুৱাহাটীত হ'ব লাগিছিলে, নগাঁৱৰ পৰা কিতাপখন অনাৰ কাৰণে গতিকে ইয়াতে কৰিবলগীয়া হ'ল। সেয়ে সকলো বিষয়ববীয়া আৰু এই জীৱন মৰুত সুখৰ ভোটদান এই কমিটিখনৰ আৰু জুৰিৰ যি আলোচনী প্ৰকাশ গোটেই অসমৰ কবিসকলৰ কাৰণে আমি মোৰ তৰফৰ পৰা অনেক ধন্যবাদ জ্ঞান কৰি আজি এই কিতাপখন উন্মোচন হ'ব বুলি মই প্ৰকাশ কৰিলোঁ। ধন্যবাদৰে সকলোকে মই পুনৰ দোহাৰিছোঁ যাতে অসমৰ ভিতৰত কবি হিচাপে পৰিচিত হ'বলৈ আপোনাৰ সকলোৱে কৃপাদান কৰক। হৰি ৰাম কৃষ্ণ শংকৰ।